হঠাৎ আহিল সেই খবৰটো। মোকো মাৰি পেলাব কালিৰ ডেটত। সৰু কথা সিহঁতৰ কাৰণে মানুহ মাৰি পেলোৱাটো। এই খবৰটো শুনা পাই বহুত দুখ লাগিছে, বহুত বেয়া লাগিছে। আচলতে ভিক্টৰ দাসৰো এনেকুৱা এটা যেন খবৰ আমাৰ মাজলৈ আহিব, এইটো কিন্তু সপোনতো ভবা নাছিলোঁ। হয়তো আপোনালোকেও এই খবৰটো যেন আহিব, এই খবৰটো শুনা পাম, হয়তো আপোনালোকেও ভবা নাছিল। বোলে ভিক্টৰ দাসে মদ খাই গাড়ী চলাই আছিল, ছুইচাইড হৈ গ'ল। কিয় আপোনালোকে ভবা নাছিল, মই আপোনালোকক গোটেই কথাখিনি কৈ আছোঁ। কাৰণ কেলৈ, আচলতে আমি এনেকুৱা খবৰ মুঠেই নিবিচাৰোঁ। আমি এনেকুৱা খবৰ শুনা পাম, আমাৰ মাজলৈ এনেকুৱা খবৰ আহিব, আমি এইটো মুঠেই আমি নিবিচাৰোঁৱে। কাৰণ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কি হয় সেইটো মোৰ মেটাৰ নকৰে। জুবিন দাৰ ক্ষেত্ৰত কি হৈ গ'ল আমিতো সকলোৱে গমেই পাওঁ। আকৌ আহি গ'ল এনেকুৱা এটা বেয়া খবৰ। আচলতে মই আপোনালোকক গোটেই কথাখিনি ক'ম, আচলতে ক'ত কেনেকৈ এই নিউজটো হ'বলৈ পালে গোটেই কথাখিনি মই কৈ দিম। অলৰেডি আপোনালোকে থাম্বনেইল আৰু টাইটেল দেখি গোটেই কথাখিনি গমেই পালে। মই আপোনালোকক গোটেই A to Z ঘটনাটো কেনেকৈ হ'বলৈ পালে, ক'ত সংঘটিত হ'ল, কি কথা গোটেই মই কথাখিনি কৈ দিম। তাৰ আগতে মই আপোনালোকক ক'ব বিচাৰিছোঁ, আচলতে আমি ভিক্টৰ দাসক সকলোৱে চিনি পাওঁ। ভিক্টৰ দাসক হয়তো চিনি নোপোৱা মানুহ খুব কমহে ওলাব চাগে। ভিক্টৰ দাসক সকলোৱে চিনি পায়। আচলতে ভিক্টৰ দাস মানুহজন কিন্তু ভাল। মই এইটো কাৰণে ভাল বুলি ক'ব বিচাৰিছোঁ, ভিক্টৰ দাসে কাজিয়া কৰা মানুহেই নহয়। সঁচা কথা কৈছোঁ, ভিক্টৰ দাসে কাজিয়া কৰা মানুহেই নহয়। ভিক্টৰ দাসে ফেচবুক লাইভত আহি কিছুমান দুই এটা বেয়া শব্দ ক'ব পাৰে, কিন্তু মানুহজন ভাল। সি মানুহক মাৰপিট কৰিব নোৱাৰে। সঁচা কথা কৈছোঁ দেই। কাৰণ কেলৈ, মানুহজনক আপোনালোকে সুস্থ পুস্থ শকত আপত দেখিব পাৰে, মুছাল দাড়ি দেখিব পাৰে, কিন্তু মানুহজনে মানুহৰ লগত কাজিয়া লগা একদমেই নহয়, কিন্তু সঁচা কথা কৈছোঁ। আৰু ভিক্টৰ দাসক এইটো কাৰণে কিছুমান কথাত ভাল লাগে, ভিক্টৰ দাসে যি ক'ব ডাইৰেক্ট অ'পেন ক'ব। মুখা পিন্ধা ভদ্ৰলোক নহয় কিন্তু দেই। মুখা পিন্ধি নাথাকে, ডাইৰেক্ট অ'পেন ক'ব। সেয়া লাগিলে ভাল শব্দই হওক, সেয়া লাগিলে বেয়া শব্দই হওক, ডাইৰেক্টলি ক'ব। মানে কালৈকো ভয় নকৰে। ভয় নকৰা অৰ্থ এইটোৱে নহয় যেন কাৰোবাক মাৰপিট কৰিব, কাৰোবাৰ লগত কাজিয়া ল'ব, সেইটো অৰ্থ নহয়। কিন্তু মানুহজনে ভয় নকৰে। আচলতে মানুহজনে যি মুখখনে যুক্তি সহকাৰে চোকা। ঠিক আমি কওঁ নহয়, অস্ত্ৰতকৈও কলম চোকা হ'ব লাগে বুলি আমি কওঁ নহয়, ঠিক তেনেকৈ ভিক্টৰ দাসৰ যুক্তি চোকা, মুখখন চোকা। কিন্তু কাৰোবাৰ লগত কাজিয়া লগা, মাৰপিট কৰা, সেইটো ওপৰত চোকা কিন্তু নহয়। ৰিচেণ্ট যোনটো খবৰ আহি পৰিল, আচলতে এই খবৰটো শুনা পাই বেয়া লাগিল। আচলতে আপোনালোকক সুধিব বিচাৰিছোঁ, ভিক্টৰ দাসক আপোনালোকে কেনেকুৱা পায়, ভাল পায়নে বেয়া পায়? যদি আপোনালোকে বেয়া পায়, আপোনালোকে কমেণ্টত লিখিব পাৰে। এইটো নিজৰ ব্যক্তিগত কথা, কোনোবাই কাৰোবাক ভাল পাব পাৰে, কোনোবাই কাৰোবাক বেয়া পাব পাৰে, এইটো আপোনালোকৰ ব্যক্তিগত কথা। মই ভাল পাওঁ ভিক্টৰ দাসক, কিবা এটা ভাল লাগে। আচলতে এইটো কাৰণে ভাল লাগে, যি কয় ডাইৰেক্ট অ'পেন কয়। বেয়া কথা হ'লেও ডাইৰেক্ট অ'পেন কৰি দিব, যি ক'ব অ'পেন ক'ব। কিন্তু মুখত এখন মুখা পিন্ধি ভদ্ৰ হৈ নাথাকে, যি ক'ব ডাইৰেক্ট অ'পেন কৰিব, সেইটো কাৰণে ভাল লাগে। আৰু সেয়া লাগিলে অসমৰ মুখ্যমন্ত্ৰী হওক, সেয়া লাগিলে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে নহওক কিয়, কাকো ভয় নকৰে। সি যি ক'ব ডাইৰেক্ট অ'পেন কৰে। সঁচা কথা কৈছোঁ, আপোনালোকেতো দেখিয়ে আহিছে, কিছুমান ছ'চিয়েল মিডিয়াত ভিডিঅ' ভাইৰেল হয় ন, আপোনালোকে দেখিয়ে আহিছে। তো সেই ভিত্তিত মই কথাটো কৈছোঁ। কিন্তু মই আপোনালোকক এতিয়া মেইন কথাটো ক'ম, আপোনালোকে যিহেতুকে সেই মেইন কথাটো শুনিবৰ কাৰণে অতপৰে ভিডিঅ'টো চাই আছে, মই আপোনালোকক এতিয়া মেইন কথাটো ক'ম। আচলতে ভিক্টৰ দাসৰ লগত এখন কাজিয়া হৈছিল। কিন্তু কাজিয়া সূত্ৰপাত কিহৰ কাৰণে হৈছিল কিন্তু মই সেইটো নাজানো। যিহেতুকে ভিডিঅ'টো ছ'চিয়েল মিডিয়াত পাইছোঁ, ভিডিঅ'টো ছ'চিয়েল মিডিয়াতে ভাইৰেল হৈছে। কিন্তু কাজিয়াখন কিহৰ কাৰণে সূত্ৰপাত হ'ল, কিয় কাজিয়া লাগিব লগা হ'ল, কেলৈ লাগিব লগা হ'ল, সেইটো কিন্তু মই নাজানো দেই। কাৰণ কেলৈ, নজনা কথাটো মই এনেই আপোনালোকৰ আগত কৈ দিব নোৱাৰোঁ যেন কাজিয়া এনেকৈ হ'ল তেনেকৈ হ'ল বুলি কৈ দিব নোৱাৰোঁ। কিন্তু ছ'চিয়েল মিডিয়াত ভিডিঅ'টো ভাইৰেল হৈছে, আৰু সেই ভিডিঅ'টো ইমানেই ৰাইজে মন্তব্য আগবঢ়াইছে, মানে নিজৰ নিজৰ মন্তব্যবিলাক আগবঢ়াইছে ভিক্টৰ দাসৰ ওপৰত হওক বা আৰু যাৰ লগত কাজিয়া লাগিছিল ন। আপোনালোকক মই ভিডিঅ' ক্লিপটো দেখুৱাম বাৰু, আপোনালোকক ভিডিঅ' ক্লিপটো দেখাম, আপোনালোকে ভিডিঅ'টো চাই থাকক। কিন্তু মই আপোনালোকক মন্তব্যকেইটা দি লৈছোঁ। আচলতে আমাৰ লোকসকলৰ হৈছে কি বাৰু, অলপমান কথাতে কাজিয়া মাৰপিট, এই বস্তুটো অলপো গ্ৰহণযোগ্য নহয়।
মুখেৰে লাগত তৰ্কাতৰ্কিক লাগক না, কিন্তু হাত উঠোৱা উঠি আচলতে আগৰ দিনকাল নাই নেকি বাৰু? একদমেই নাই ন? সঁচাকৈ আগৰ দিনকাল একদমেই নাই। আগৰ সেই মৰম চেনেহ, আগৰ সেই ভাই ককাই, আগৰ সেইবিলাক একোৱেই নাই। আজিকালি মাথো কিবা এষাৰ ক'ব, ডাইৰেক্ট মাৰপিট কাজিয়া। এইটো হ'ব নালাগে। আমি থাকিম কেইদিন? আমি দুদিনৰ আলহী হয়। আমি দুদিনৰ কাৰণে আহিছোঁ, আমি দুদিনৰ আলহী। আমি এইখন পৃথিৱীত দুদিনৰ আলহী হৈ আহিছোঁ, আমি গুচি যামগৈ। সঁচা কথা কৈছোঁ, গুচি যামগৈ। তো আমি ইয়াত অহংকাৰ কৰি কি লাভ আছে? মই ভিডিঅ' ক্লিপটো দেখাই লৈছোঁ। হয়, আপোনালোকে ভিডিঅ' ক্লিপটো দেখা পালে। আচলতে ভিক্টৰ দাসক মুখত এটা প্ৰকাণ্ড ঘোচা দিলে বুলি কৈছে, মানে সেই ভিডিঅ'টোত উল্লেখ কৰিছে, তাত মানে কেপশ্যনত লিখা গৈছে যেন ভিক্টৰ দাসক বোলে এটা প্ৰকাণ্ড ঘোচা দিলে মুখত। এইটো কিমান সত্য কিমান অসত্য এতিয়া, কিন্তু ভিডিঅ'টো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে। আচলতে ভিক্টৰ দাসক যেন কোনোবাই মাৰিব, কিবা কৰিব, কিন্তু এইটো মোৰ মানে ভাল নালাগে। কাৰণ কেলৈ মানে ইমান মুক্ত মনেৰে কিছুমান কথা কৈ থাকে ন, আমিতো ছ'চিয়েল মিডিয়াত আহি কিছুমান মুক্ত মনে কথা একো ক'বই নোৱাৰোঁ। সঁচা কথা কৈছোঁ, যোনখিনি কথা কৈ থাকে কিছুমান যুক্তিও আছে, তো সেইখিনি ভাল লাগে। কিন্তু ভিক্টৰ দাসক প্ৰকাণ্ড এটা ঘোচা মাৰিলে বুলি কৈছে। এতিয়া কিমান সত্য কিমান সত্য এতিয়া মই সেইকাৰণেহে আপোনালোকৰ আগত ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ যেন প্ৰকাণ্ড ঘোচা মাৰিলে বুলি কৈছে। কিন্তু আপোনালোকে যদি ভিডিঅ'টো যদি চাইছে বা আপোনালোকে যদি কিবা যদি খবৰ পাইছে ভিক্টৰ দাসৰ সেই ঘোচা মৰা ভিডিঅ'টো, যদি প্ৰকৃততে সঁচাকৈ যদি ভিক্টৰ দাসক ঘোচা মাৰিছে, প্ৰকৃত কাৰণটো কি হৈছিল জনাব বুলি আশা কৰিলোঁ। যিহেতুকে আপোনালোকৰ মাজলৈ মই ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ ন, মইতো আপোনালোকক কৈছোঁৱে যেন ভিক্টৰ দাসৰ লগত কাজিয়া হ'ল আৰু ভিক্টৰ দাসক বোলে প্ৰকাণ্ড এটা ঘোচা মাৰিলে। এতিয়া ঘোচা মৰাটো কিমান সত্য এতিয়া মই কিন্তু নাজানো। কিন্তু মই এটাই কথা ক'ব বিচাৰিছোঁ যেন আমি ভাই ককাই আমি একেখন অসমতে আছোঁ ন, আমি কাজিয়া লাগি মাৰপিট কৰি কাম নাই। আমি মাৰপিট কৰি কিবা কাম আছে জানো? আমিয়ে যদি ককাই ভাই যদি ঘৰতে কাজিয়া লাগি দেখুৱাওঁ, বেলেগে অনা অসমীয়া বহিৰাজ্যৰ পৰা অহা সেইকেইটাতো বেছি চলহে পাব। তো এতিয়াতো আপোনালোকে দেখিয়ে আছে আমাৰ অসমীয়া যুৱতীক, আমাৰ ককাই ভাইক কিমান অত্যাচাৰ কৰিছে, মাৰপিট কৰিছে। আপোনালোকেতো নিউজবিলাক দেখি আছে। যদি আমি ঘৰতে যদি কাজিয়া লাগি দেখাওঁ, বেলেগেতো সুযোগ পাব, হয়নে নহয়? আমি বেলেগক সুযোগ দিয়াটো আমি নিবিচাৰোঁ নহয়। সেইকাৰণে মই ক'ব বিচাৰিছোঁ, আচলতে মাৰপিটলৈ ঘপককৈ যাব নালাগে। কিবা যদি ভুল বুজাবুজি হয়, মুখেৰে টকাটকি কৰিব লাগে, যুক্তিত লাগিব লাগে, মাৰপিট কৰিব নালাগে। আচলতে মাৰপিট কৰাটো একদম গ্ৰহণযোগ্য নহয়। আচলতে মাৰপিট, হাত উঠোৱা দি এইবিলাক বন্ধ হ'ব লাগে। এইটো বেয়া কথা হয়। মাৰপিট, কাজিয়া এইবিলাক একেবাৰে একদম গ্ৰহণযোগ্য নহয়। মই কিন্তু গ্ৰহণযোগ্য বুলি নাভাবোঁ। কিছুমান লোক থাকে অকণমান কিবা এটা হ'লে মানে ডাইৰেক্ট মাৰপিট কাজিয়ালৈ যাব নালাগে। যদি কিবা ভুল হৈছে, আৰক্ষী প্ৰশাসন আছে, আৰক্ষী প্ৰশাসনৰ ওচৰত কাষ চাপিব লাগে। আইনখন আছেতো, আমাক আইন হাতত তুলি ল'ব দিয়া নাই নহয়। তো তেনেকুৱা ধৰণৰ কথা। বাকী যে কি নহওক, ভিডিঅ'টো আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰি দিছোঁ। আপোনালোকে আপোনালোকৰ মন্তব্যবিলাক দিব আৰু প্ৰকৃততে ঘোচা মৰাটো সত্য নে অসত্য, আৰু কাজিয়াখন সূত্ৰপাত কিহৰ কাৰণে হৈছিল, কেলৈ হৈছিল, আৰু জেগাটো ক'ত, আপোনালোকে যদি জানে কমেণ্ট এটা কৰি জনাবচোন। কাৰণ কেলৈ মানে ভিক্টৰ দাসৰ লগত এনেকুৱা এটা হোৱাটো একদমেই নিবিচাৰোঁ। কিবা এটা ভাল লাগে ভিক্টৰ দাসক মানে মুক্ত মনে যোনখিনি কথা কয় ন, সেইটো কাৰণে ভাল লাগে। বাকী যে কি নহওক, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।